নমস্কাৰ সকলোকে আশা কৰোঁ সকলো ভালে আছে। মই ডক্টৰ বনানী দাস আজি আপোনালোকৰ লগত কিছু মানিৰ বিষয়ে অৰ্থাৎ টকা পইচা এই বিষয়ত আপোনালোকৰ লগত কিছু আভাস দিবলৈ আহিছোঁ। আপোনালোকে বাৰু মানিটো যে এটা এনাৰ্জি হয় সেই বিষয়ত কেতিয়াবা শুনিছেনে? নে আজি যদি প্ৰথমবাৰ শুনিছে তেতিয়াহ'লে বহুতো কথা আজি মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। যেতিয়া আমাৰ কাৰোবাৰ লগত আমি এটা ৰিলেশ্যনশ্বিপ কৰোঁ বা যিকোনো সম্পৰ্ক যেতিয়া ভালকৈ গঢ় ল'বলৈ লয় তেতিয়াহ'লে দুটা পক্ষৰ সমান এফৰ্টছ দিব লাগে, নহয়নে? ধৰি লওক পতি পত্নীৰ এটা সম্পৰ্ক, গিৰিয়েক আৰু ঘৈণীয়েকৰ দুয়োজনৰ মাজত ট্ৰাষ্ট, ভালপোৱা, বুজাবুজি, সন্মান এই সকলোবিলাক দুয়োজনৰ ফালৰ পৰা সমানেই হ'ব লাগিব। নহ'লে বা শিক্ষাগুৰু আৰু শিষ্য, যদি শিক্ষাগুৰুজনে পঢ়াই থাকে আৰু শিষ্যজনে যদি সেইখিনি কাম নকৰে তেতিয়াহ'লে জানো ৰিজাল্টটো ওলাব? নিশ্চয় নোলায়, নহয়নে? দুইফালৰ পৰা এফৰ্টছটো দিব লাগিব। ভায়েক ভনীয়েক হওক, যিকোনো ৰিলেশ্যনশ্বিপ আপুনিয়ে কওক, কিন্তু দুইফালৰ পৰা একেলগে সমান এফৰ্টছ দিলেহে এটা সুন্দৰ ৰিলেশ্যনশ্বিপ গঢ় লৈ উঠে। কিন্তু এটা বহুত ভাল কথা এটাই যে আমাৰ যোনটো সম্পৰ্ক টকা পইচাৰ লগত সেইটো অনলি আমি যদি নিজৰ পইণ্ট অফ ভিউ অৰ্থাৎ আমাৰ যোনটো ভাৱধাৰা টকা পইচাৰ প্ৰতি সেইটো যদি আমি ভাল হিচাপত সলনি কৰোঁ তেতিয়াহ'লে টকা পইচা আমাৰ ওচৰত নিশ্চয় থাকে। আফটাৰ এক্সেছ কনচিয়াছনেছ যেতিয়া মই শিকিলোঁ, যেতিয়া মই এক্সেছ কনচিয়াছনেছত আহিলোঁ, তাৰ আগতে মোৰো মানে এটা ধাৰণা আছিলে যে টকা পইচা যে আহিব লাগিলে বা ছাকচেছ পাবৰ কাৰণে বহুত কষ্ট কৰিব লাগিব বা হাৰ্ডৱৰ্ক কৰিলেহে মানে টকা পইচা আহিব বা ফেম আহিব, যিকোনো। যদি এতিয়া মোক কওক আপোনালোকে, যদি হাৰ্ডৱৰ্ক কৰিলে বা অনলি কষ্ট কৰিলে টকা পইচা থাকিলহেঁতেন তেতিয়াহ'লে লেবাৰ ক্লাছটো জানো চবতকৈ ধনী নহ'লহেঁতেন? নিশ্চয় হ'লহেঁতেন, নহয়নে? কিন্তু যিমান বিলিয়নাৰ্ছ থাকে, মিলিয়নাৰ্ছ যিমান আপোনালোকে দেখিছে, তেওঁলোকে কি কৰে? স্মাৰ্ট ৱৰ্ক কৰে আৰু তেওঁলোকে ছাবকনচিয়াছ লেভেলত কিছুমান এনেকুৱা ধৰণৰ কাম কৰে যাৰ কাৰণে তেওঁলোকে মানি এট্ৰেকশ্যন কৰিব পাৰে। আৰু সেইবিলাক বস্তুৰ প্ৰতি এতিয়া এৱেৰনেছবিলাক মানুহৰ লাহে লাহে বাঢ়িছে, মানুহে শিকিব বিচাৰিছে এই বস্তুবিলাক কি হয়, ইয়াৰ ভিতৰৰ ছায়েন্সবিলাক কি হয়। আৰু তাৰ সেই ভিতৰত সেই বস্তুবোৰ জানিবৰ কাৰণে এক্সেছ কনচিয়াছনেছ এটা বিৰাট ডাঙৰ আৰু সুন্দৰ মডেলিটি হয়, যোনটো আমাৰ টকা পইচাৰ প্ৰতি ভাৱধাৰাটো সলনি কৰে। আৰু যেতিয়া আমাৰ ভাৱধাৰাটো টকা পইচাৰ প্ৰতি সলনি হয় তেতিয়াহ'লে আমাৰ মানি এট্ৰেকশ্যনটো বহুত ইজি হৈ যায়। কাৰণ মোৰ যোনটো ধৰক টকা পইচাৰ প্ৰতি ভাৱধাৰা, টকা পইচাৰ সেই ভাৱধাৰাটো মোৰ প্ৰতি একো নাথাকে। নিজৰ পইণ্ট অফ ভিউ জানো টকা পইচাৰ থাকিব পাৰে? মানিৰ জানো নিজা পইণ্ট অফ ভিউ থাকে? বিকজ এইটো নন লিভিং থিং, ৰাইট? চ' সেইটো কাৰণে যে বনানীৰ ওচৰত পইচাটো যাম আৰু বেলেগৰ এজনৰ ওচৰত নাযাওঁ, তেনেকুৱাতো টকা পইচাই ভাবিব নোৱাৰে, মানিয়ে জানো ভাবিব? কিন্তু মই টকা পইচাৰ প্ৰতি কি ধাৰণা মোৰ, যে ধৰক ফৰ এক্সাম্পল মই এটা আপোনালোকক এক্সাম্পল দিওঁ। যেনেকৈ এজন বাচ্ছাই যদি জানা বুজা হোৱাৰ পিছত ঘৰত মানে কাজিয়া পেচাল দেখি আছে আৰু সেই বস্তুটো মানে মেইন হৈছে টপিকটো টকা পইচাৰ ওপৰত, তেতিয়া সেই বাচ্ছাটোৰ ধাৰণা কি হ'ব টকা পইচাৰ প্ৰতি? যে যদি মই টকা পইচা বেছি যদি মই আহৰণ কৰিব লাগে তেতিয়াহ'লে ৰিলেশ্যনশ্বিপবিলাক বেয়া হ'ব। তো সেই মানুহজনে, সৰু বাচ্ছাটোৱে তেতিয়া ডাঙৰ হৈ পেলাই যেতিয়াই মানে পইচা ৰিচিভ কৰা সময় আহিব তেতিয়াহ'লে ক'ৰবাত ছাবকনচিয়াছ মাইণ্ডত সেই বস্তুটো ব্লকেজ আহি যাব, যে এইটো কথাই ভাবিব যে যদি মানে টকা পইচা আহে তেতিয়াহ'লে সম্পৰ্কবিলাক বেয়া হয়। আৰু এটা এক্সাম্পল মই দিওঁ, যেতিয়া সৰু ল'ৰা ছোৱালীক এটা গিফ্ট দিয়া হয়, হাতত কোনোবা এজন ৰিলেটিভে যদি হাতত পইচা দিয়ে তেতিয়াহ'লে মাক দেউতাকে কি কয়, বা আমাৰ মা দেউতাহঁতে এইটো কথা কৈছে, এই যে নিদিব অকল আশীৰ্বাদ দিলেই হ'ল। তাতেই সেই বস্তুটো আমাৰ প্ৰিজাম্পটিভ ৰিয়েলিটি কৰি দিয়া হয় যে টকা পইচা নিদিব। এতিয়া সেইবিলাক জানা হোৱা নাই, কিয় ৰিচিভ কৰিবলৈ আমি কিয় নিশিকাওঁ? এই সৰু সৰু কথাবিলাকে আমাৰ জীৱনত ছাবকনচিয়াছ লেভেলত ব্লকেজেছ ক্ৰিয়েট কৰে, লিমিটেশ্যনছৰ ক্ৰিয়েট কৰে, যোনবিলাকে আমি নজনাকৈ ডাঙৰ হোৱালৈকে আমাৰ ৰিচিভিং কেপাচিটিটো বন্ধ কৰি থৈ দিয়ে। আমি সেইটো বস্তু আমি যেনিবা জানাই নাই যে আমাৰ সেই বস্তুটো অলৰেডি আমাৰ মগজুত ষ্ট'ৰ হৈ আছে, যাৰ কাৰণে আমাৰ লিমিটেশ্যন হোৱাৰ কাৰণে আমি টকা পইচা এট্ৰেক্ট কৰিব পৰা নাই।
এক্সেছ কনচিয়াছনেছত যেতিয়া আমি বাৰ্ছ ৰান কৰা হয় তেতিয়াহ'লে আমাৰ 32টা পইণ্টছ মূৰত যোনটো বাৰ্ছ শিকোৱা হয় তাতে এটা মানিৰ কণ্ট্ৰল ক্ৰিয়েটিভিটি বুলি এটা পইণ্ট থাকে যোনটোত বাৰ্ছ ৰান কৰিলে মানিৰ যোনবিলাক আমাৰ ছাবকনচিয়াছ লেভেলত থটছ থাকে সেইবিলাক বস্তু ক্লিয়াৰ হ'বলৈ আৰম্ভ কৰে সেই ক্লিয়াৰিংছবিলাক যেতিয়া হয় ক্লিয়াৰিং ষ্টেটমেণ্ট মাতি পেলাই যোনবিলাক বস্তু ক্লিয়াৰ হয় তাৰপিছত অট'মেটিকেলি লাহে 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 সেইখিনি বস্তু খোল খাবলৈ ধৰে কিন্তু তাৰ মিনিং এইটো কেতিয়াও নহয় যে আপুনি কষ্ট কৰা মানে নিজৰ কাম কৰা আপোনালোকে বাদ দিব সেইটো কেতিয়া নহয় উইথ ইজ যোনটো বস্তু হয়তো আপুনি বহুত ষ্ট্ৰাগল কৰিবলগীয়া হৈছিল টকা পইচা পাবৰ কাৰণে উইথ ইজ আপুনি পাবলৈ মানে ষ্টাৰ্ট কৰিব মানে হাৰ্ড ৱৰ্কৰ পৰা স্মাৰ্ট ৱৰ্কলৈকে শ্বিফ্ট কৰিব পাৰিব আৰু ধুনীয়াকৈ আপোনালোকৰ মাইণ্ডটো তেতিয়া এটা ধুনীয়া মেডিটেটিভ ষ্টেটত যিহেতু গুচি যায় আফটাৰ এক্সেছ বাৰ্ছ ৰান কৰাৰ পিছত বিকজ মই আগন্তুক ভিডিঅ'জবিলাকত আপোনালোকক জনাই থাকিম এই বিষয়ে চ' যিসকলে যদি এক্সেছ কনচিয়াছনেছ কি হয় বা ইয়াৰ উপকাৰিতাসমূহ এতিয়ালৈকে জানা নাই তেওঁলোকে মোৰ লগত ক্লাছ এটা কৰিব পাৰে 14th ডিচেম্বৰত মই চিপাঝাৰত ক্লাছ দিবলৈ গৈ আছোঁ চ' যিসকলে শিকিম বুলি ভাবিছে মোৰ সৈতে যোগাযোগ কৰিব পাৰে এক্সেছ কনচিয়াছনেছৰ ক্লাছৰ বাবে আপোনালোকে যদি ফাৰ্ষ্ট ক্লাছটো কৰিছে ছেকেণ্ড বা থাৰ্ড ক্লাছটোৰ কাৰণেও আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে ধন্যবাদ